Hello, my dear students. আজি আমি কথা পাতিম BA English Major Students বিলাকৰ short story bookত তোমালোকে এইটো পাবা The Doctor's Word by R.K. Narayan. তো এইটো এটা বহুত পাৱাৰফুল short story হয় যোনটোৰ বহুত মেছেজটো মানে বহুত বেছি পাৱাৰফুল. এণ্ড এইটো R.K. নাৰায়ণৰ যোনটো ফিকশ্যনেল টাউন আছে মালগুৰি, সেই মালগুৰি ডেইজৰ এটা কালেকশ্যন হয়, ক্লাছিক কালেকশ্যন হয়. আৰু এই শ্বৰ্ট ষ্টৰিটোৰ বেচিকেলি এক্সপ্ল'ৰ্ছ ফ্ৰেণ্ডশ্বিপ, প্ৰফেশ্যনেল এথিক্স, ইনক্ৰেডিবল লাইফ ছেভিং পাৱাৰ অফ হোপ এণ্ড এ পাৰ্চনছ ৱৰ্ড. মানে কিছুমান এনেকুৱা ৱৰ্ড থাকে বা কেতিয়াবা এনেকুৱা কিছুমান মিছা কথা থাকে যোনবোৰ ক'লে আমি কাৰোবাৰ লাইফো ছেভ কৰিব পাৰোঁ. এটা কথা কয় ন, কিছুমান মিছা কথাই যদি কাৰোবাক হেল্প কৰি আছে, কাৰোবাৰ লাইফ ছেভ কৰি আছে, দেন দেট ইজ নট এ লাই. তো ইয়াৰ মেজৰ থিমটোৱে হৈছে এইটোৰ ওপৰত দ্য ডক্টৰছ ৱৰ্ড. এণ্ড ডক্টৰৰ এই ৱৰ্ডবিলাক পেচেণ্টৰ কাৰণে একদম মানে লাষ্ট হোপ থাকে, উমিদ থাকে. কাৰণ ডক্টৰে যি ক'ব সেইটোৱে হ'ব. চবে ব্লাইণ্ডলি ট্ৰাষ্ট কৰে ডক্টৰক. তো আজি যোনটো আমি গল্প ইয়াতে বুজিম, ইট ইজ আ ইনক্ৰেডিবল ষ্টৰি. তোমালোকৰ বহুত ভাল লাগিব. ইয়াতে বেচিকেলি মেইন কেৰেক্টাৰ হৈছে দুজন, ডক্টৰ ৰমন এণ্ড গোপাল. এই দুইজন বহুত ভাল ফ্ৰেণ্ড হয়. চিন্স লাষ্ট 40 years সিহঁতৰ ফ্ৰেণ্ডশ্বিপ, আৰু একদম চাইল্ডহুড ডেইজৰ পৰা সিহঁতৰ ফ্ৰেণ্ডশ্বিপ চলি আহে. এই দুটা ফ্ৰেণ্ডৰ বিষয়ে আমি এই গল্পটো পঢ়িম. চ' য়া, লেটছ গেট ষ্টাৰ্টেড. এই গল্পটোৰ ফাৰ্ষ্ট মেইন কেৰেক্টাৰ হৈছে ডক্টৰ ৰমন. ডক্টৰ ৰমন একজন বহুত ভাল ডক্টৰ হয়, বহুত জেনুইন ডক্টৰ হয়. তেওঁ যোনবিলাক কিছুমান ডক্টৰ থাকে ন, যোনবিলাকে মানে মিছা কথা কয়, ফাল্টুতে হোপ দিয়ে, তেওঁ তেনেকুৱা ডক্টৰ নহয়. তেওঁ বহুত বেছি জেনুইন হয় আৰু তেওঁ কেতিয়াও চুগাৰ কোটিং কৰি কথা নকয়. যি কয় খোলাখুলি ষ্ট্ৰেইট ফৰৱাৰ্ড কয়. তো ডক্টৰ ৰমনৰ এই ব্যৱহাৰৰ কাৰণে মালগুৰি মানে জেগাটোত সি বহুত বেছি ফেমাছ, আৰু চবে তাৰ এই সঁচা কথাৰ কাৰণে তাক বহুত পচন্দ কৰে. কাৰণ চবে জানে যে এট দ্য এণ্ড আমি যদি ডক্টৰ ৰমনৰ ওচৰত লৈ যাওঁ, তেতিয়াহে যাই মানে আমি সঁচা কথাটো গম পাম. তো ডক্টৰ ৰমনৰ ওচৰত যদি কোনোবা পেচেণ্টক লৈ আহে, সেই পেচেণ্টটোক যদি সি বচাব পাৰে, সি খোলাখুলি কৈ দিয়ে যে উমিদ আছে, ইয়াক মই বচাব পাৰিম. কিন্তু যদি উমিদ নাই, সি মানে একো মিছা কথা নকয়. সি ডাইৰেক্ট খোলাখুলি ফেমিলিৰ আগত জনাই দিয়ে যে ই আৰু নাবাচিব, ইয়াক মই বাচাব নোৱাৰিম, ইয়াৰ মানে টাইম পাৰ হৈ গৈছে. তো ইটোৰ কাৰণে মানে তাক চবে বহুত ভাল পায় আৰু. তো লাইফত সি বহুত ব্যস্ত, তাৰ লাইফটো স্মুথলি চলি আছে, কামত চলি আছে. তো তাৰ বেষ্ট ফ্ৰেণ্ড যোনটো আছিলে তাৰ স্কুল ডেইজৰ পৰাই, তাৰ চাইল্ডহুড ফ্ৰেণ্ড গোপাল, সি গোপালৰ কথা ভাবি থাকে. এতিয়া কামৰ ব্যস্ততাৰ মাজত মানে দুই বন্ধুৰ মাজত তেনেকুৱা আগৰ নিচিনা ইমান ক্ল'জনেছ নাইকিয়া হৈ গৈছে. তো যেতিয়া সি গোপালৰ কথা ভাবি থাকে, তেতিয়াই ক্লিনিকত গোপালৰ এল্ডাৰ ছান আহি পায়, আৰু আহি পাই পেলাই ডক্টৰ ৰমনক কান্দি কান্দি কয় যে আংকল, দেউতাৰ কণ্ডিশ্যন ইমান এটা ভাল নহয়, তেওঁ বিচনাত লাগি গৈছে একদম, আপুনি যদি পাৰে অলপ বলক, চাই দিব. ইমিডিয়েটলি লগে লগে ডক্টৰে নিজৰ ষ্টেথিস্কোপ, ইম্পৰ্টেণ্ট ইকুইপমেণ্টছ থকা বেগ যি থাকে লৈ পেলাই পুতেকৰ লগত তাৰ গাড়ী দি গুচি আহে গোপালৰ ঘৰত. গোপালৰ ঘৰত আহি পেলাই গোপালৰ কণ্ডিশ্যন দেখে যে গোপাল মানে বিচনাত একদম পৰি গৈছে, আৰু চকু টকু বন্ধ হৈ আছে, সি একো কথা চথাও নকৈ আছে. তো তাৰ পাছতে ডক্টৰ ৰমনে গোপালৰ ৱাইফক সোধে যে তেখেত কিমান দিনৰ পৰা বেমাৰ হৈ আছে আৰু মেডিচিন দিছেনে নাই. তেতিয়া ৱাইফজনীয়ে কয় যে আমি ইয়াৰে এটা ওচৰৰ ডক্টৰ দেখাইছোঁ, আৰু তেখেতে দিছে ঔষধ, সিটোতো খুৱাই আছোঁ, কিন্তু সেই ঔষধটোৱে একো কাম নিদি আছে. তেতিয়া
ডক্টৰ ৰামানে কয় যে এতিয়া তাক মই ট্ৰিটমেণ্ট কৰিব লাগিব আৰু সি গোপালৰ ঘৰতে ট্ৰিটমেণ্ট কৰা ষ্টাৰ্ট কৰি দিয়ে। তো যেতিয়াই সি মানে গোপালক ইনজেকশ্যন লগাই বা ভালকৈ তাক এক্সামাইন কৰে, তো ডক্টৰ ৰামানে গম পায় যে গোপালৰ এটা ছিৰিয়াছ হেল্থ কণ্ডিশ্যন প্ৰব্লেম এটা হৈ আছে, যাৰ কাৰণে তাৰ মানে একদম পালছো ডাউন হৈ গৈছে। তো তেওঁ ইমিডিয়েটলি তেখেতৰ হস্পিটেলৰ এছিষ্টেণ্ট ডক্টৰ আৰু নাৰ্ছক মাতি পঠিয়ায়। তাৰপাছতে নাৰ্ছ আৰু এছিষ্টেণ্ট ডক্টৰে যি লাগতিয়াল অপাৰেশ্যনেল ইকুইপমেণ্টছ, চিলিণ্ডাৰ, মেচিন যি থাকে চববিলাক লৈ পেলাই গোপালৰ ঘৰত আহি পায়। এণ্ড তাহাঁতে তাতে গোপালৰ অপাৰেশ্যন কৰে। অপাৰেশ্যন কৰাৰ অকণমান পাছতে গোপালে মানে তাৰ চকুবিলাক খোলে আৰু সি তাৰ ফ্ৰেণ্ড ডক্টৰ ৰামানক ওচৰত দেখা পাই পেলাই সোধে যে ভাই, মোৰ এতিয়া কণ্ডিশ্যন কেনেকুৱা? মই ভালে আছোঁনে নে মই মৰি যাম? তেতিয়া ডক্টৰ ৰামানে একো নকয় আৰু উঠি আহে। আৰু সি তেতিয়া বহুত টেনশ্যনত ভাবি থাকে গোপালৰ কণ্ডিশ্যনটো বহুত বেছি ক্ৰিটিকেল হয়। মেবি সি কালি ৰাতিপুৱাৰ পোহৰো দেখা নাপাব, সি চাগে আৰু নাবাচিব। কিন্তু এই কথাটো সি মানে কেনেকৈ তাৰ ফ্ৰেণ্ডৰ আগত ক'ব, সি সেইটোৱে ভাবি পোৱা নাছিলে। সি বহুত ডাঙৰ এটা ডিলেমাত ফাঁচি যায় যে সি এতিয়া কি কৰিব, ফ্ৰেণ্ডৰ আগত কথাটো ক'ব নে নক'ব। তো তেনেতে ভাবি থাকোঁতে সি আকৌ গোপালৰ ওচৰত আহে আৰু গোপালে তেতিয়া তাক কয় যে বন্ধু, যদি মই নাবাচোঁ তেনেহ'লে মোৰ এটা ইম্পৰ্টেণ্ট উইল আছে, সেইটো মই ছাইন কৰিব লাগিব। নহ'লে মোৰ এক্সটেণ্ডেড ফেমিলি, মোৰ ৰিলেটিভছবিলাকে মোৰ ৱাইফক আৰু মোৰ বাচ্ছাবিলাকক মানে লাইফটো হেল বনাই দিব। সিহঁতে অলৰেডি মোৰ প্ৰপাৰ্টিত পূৰা নজৰ দি আছে। তো সেইকাৰণে তই মোক সঁচা কথা ক, যদি মই বাচিম তেতিয়াতো ঠিকেই আছে, যদি মই নাবাচোঁ তেনেহ'লে মই এতিয়াই মোৰ সেই উইলত ছাইন দি দিওঁ। তেতিয়া ডক্টৰ ৰামানে কয়, তই কিয় ইমেলাক ফাল্টু কথা কৈ আছা? তই এতিয়া অলপমান ৰেষ্ট লচোন, তোৰ চকু দুটা মুজ আৰু তই অলপমান শু। তই ইমান এইবিলাক ভাবি নাথাকিবি, তই ভাল পাবি দে, শু। সেনেকৈ কৈ সি তাৰে পৰা ওলাই আহে। আহি পেলাই সি তাৰ নিজৰ গাড়ীত আহি বহি থাকে আৰু ভাবি থাকে যে কি কৰা যায়, কোনটো কৰা উচিত হ'ব, বন্ধুৰ আগত সঁচা কথা কৈ দিয়াটো উচিত নে মিছা কথাই ক'ম। বিকজ সি এজ এ ডক্টৰ সি কেতিয়াও চুগাৰ কোটিং কৰি কথা কৈয়ে পোৱা নাই। সি চবকে সঁচা কথাই কৈ দিয়ে। যদি কাৰোবাৰ এনেকুৱা ক্ৰিটিকেল কণ্ডিশ্যন হয়, মৰো অৱস্থা হয়, সি ডাইৰেক্ট সঁচা কথাই কৈ দিয়ে। কিন্তু আজি তাৰ ফ্ৰেণ্ডৰ ওচৰত সি মানে এতিয়া কি কৰিব সি মানে ভাবি পোৱা নাই। সি তেতিয়া ভাবে যে সি তাৰ লাইফৰ যোনটো এথিক্স আছে, যোনটো তাৰ ৰুল আছে, পলিচি আছে, সেইটো আজি ভাঙি দিব এণ্ড সি তাৰ ফ্ৰেণ্ডৰ আগত মিছা কথাই কৈ দিব। তাৰ পাছতে সি তাৰ ফ্ৰেণ্ড গোপালৰ ওচৰত আহে আৰু গোপালক আহি পেলাই কয় যে ভাই, তই একদম ভালে আছ, তোৰ একো নহয়, তই পূৰা ফিট এণ্ড ফাইন হৈ গৈছ, এতিয়া অপাৰেশ্যনৰ পিছত তোৰ কণ্ডিশ্যনটো ভালে দেখা যাই আছে, তোৰ তই একো উইলৰ কথা ভাবিব নালাগে, ইউ আৰ গোয়িং টু লিভ, তই বাচিবি, তই বাছ এতিয়া আৰামছে ৰেষ্ট কৰ। এনেকৈ কৈ পেলাই সি মিছা উমিদ দি পেলাই তাৰ ফ্ৰেণ্ডক সি বাহিৰত ওলাই আহে আৰু সি বহুত টেনশ্যনত থাকে। সেই তেতিয়াই এছিষ্টেণ্ট ডক্টৰটোৱে আহি পেলাই ডক্টৰ ৰামানক সোধে, ছাৰ আপুনি কি ভাবি আছে? তেতিয়া ডক্টৰ ৰামানে কয় যে আজি ৰাতি 2টা বজালৈকে যদি গোপালৰ উশাহ চলি থাকে তেনেহ'লে নেক্সট 40 ইয়াৰ্ছলৈকে গোপাল বাচিব। কিন্তু এই টাইমখিনিলৈকে বচাই ৰখাটোৱে আমাৰ বহুত ক্ৰিটিকেল হৈ আছে, কাৰণ গোপালৰ কণ্ডিশ্যনটো ইমান এটা ভাল নহয়। সি বোধহয় এই 2টা টাইমটো পাৰে কৰিব নোৱাৰিব। তেতিয়া এছিষ্টেণ্টটোৱে কয়, ছাৰ আপুনি আজি গোটেই দিনটো বহুত কষ্ট কৰিছে, আপুনি ঘৰত যাওক, ৰেষ্ট লওক, মই ইয়াতে আছোঁ, যদি কিবা প্ৰব্লেম হয় মই আপোনাক খবৰ দিম। তাৰপাছতে ডক্টৰ ৰামান নিজৰ ঘৰত গুচি আহে। আৰু এইফালে নেক্সট ডে ৰাতিপুৱা ডক্টৰ ৰামানে গোপালৰ খবৰ ল'বৰ কাৰণে আহে, কিন্তু তাৰ মনত মানে একো হোপ নাই, একো উমিদ নাই যে সি তাৰ ফ্ৰেণ্ডক দেখা পাব ভালকৈ। বাট সি আহি পেলাই যেতিয়া তাৰ ফ্ৰেণ্ডক দেখা পায় একদম ফিট এণ্ড ফাইন, সি মানে একদম শ্বকড হৈ যায়, কাৰণ এইটো এটা মিৰাকেল হয়
সেই তেতিয়াই এছিষ্টেণ্ট ডক্টৰজনে আৰু নাৰ্ছজনীয়ে কয় যে ছাৰ আপুনি যোৱাৰ অকণমান পাছতে মিড নাইটত গোপালে ৰিকভাৰী কৰা ষ্টাৰ্ট দিছে আৰু তাৰ পালছ নৰ্মেল হৈ গ'ল এণ্ড ইভেন তাৰ হাৰ্ট বিটো নৰ্মেল হৈ গ'ল এণ্ড সি তাৰ পাছতে নিজে নিজে ৰাতি তাৰ উইলখনতো ছাইন কৰি দিয়ে তাৰ পাছতে নিজে নিজে ৰিকভাৰী হৈ এণ্ড আজি সি চাওক কিমান ফিট এণ্ড ফাইন বহি আছে সেই তেতিয়াই ডক্টৰ ৰামানে তাৰ ফ্ৰেণ্ড গোপালক কয় দেখিছা মই তোক কৈছিলোঁ ন তই বাচিবি তই 90 ইয়াৰ্ছ বাচিবি এনেকৈ ধেমালি কৰি কয় বাট মনতে সি ইটো ৰিয়েলাইজ কৰে যে গোপালৰ ৰিকভাৰীটো একচুৱেলি ডক্টৰ ৰামানে নাই কৰোৱা কিন্তু এইটো কিন্তু সাইক'লজিকেলি হিল হৈছে সি নিজে নিজকে ট্ৰিটমেণ্ট কৰিছে গোপালে যেতিয়া সি শুনা পাইছে যে সিয়াৰ বাচাৰ এটা উমিদ আছে দেৰ ইজ এ ৰে অফ হোপ সি তেতিয়াই নিজকে ভিতৰৰ পৰা মানে ভাবি আছে যে মই বাচিম মই ভালে থাকিম এণ্ড সেই উমিদটোৱে তাক ৰিকভাৰী কৰাইছে এণ্ড সি ফিট এণ্ড ফাইন হৈ আজি বহি আছে এণ্ড তাৰ পাছতে ডক্টৰ ৰামান তাৰে পৰা ওলাই গুচি আহে এণ্ড এই ষ্টৰিটোৱে আমাক ইটোৱে বুজায় যে কেতিয়াবা মিছা কথাও ন আমাক হেল্প কৰিব পাৰে কেতিয়াবা আমাৰ মিছা ৱৰ্ডছবিলাক ফলছ ৱৰ্ডবিলাকেও আমাক ফেইথ দিব পাৰে এণ্ড আমি যদি কাকবা হোপ দিব পাৰোঁ ন আমাৰ কথাৰ পৰা কি ঠিক আমি কাকবা লাইফত ছেকেণ্ড ইনিংছ দি আছোঁ মে বি সেই পাৰ্চনটোৱে ভাবি আছে যে মই বাচি নাথাকোঁ বাট মোৰ অকণমান গুড ৱৰ্ডছৰ কাৰণে মে বি সি তাৰ লাইফটো বহুত ভালকৈ জীয়াব পাৰে তো এই ষ্টৰিটোৱে আমাক সেইটোৱে বুজায় আই হোপ তোমালোকে বুজি পাইছা ইট ইজ এ ইনক্ৰেডিবল ষ্টৰি ওৱান অফ দ্য most heart touching story বহুতে ফেভৰেট ষ্টৰি হয় এইটো এটা আই হোপ তোমালোকে ভাল পাইছা থেংক ইউ ছ' মাছ বাই বাই